হাৰ্ট ডিজিজত যিসকলে ভুগি আছে সেই সকল ব্যক্তি এটা নিৰ্দিষ্ট পজিশ্যনত শুলে তেওঁলোকৰ হাৰ্টৰ সমস্যাসমূহ নিয়ন্ত্ৰণত থাকে হাৰ্টৰ সমস্যাসমূহৰ পৰা হ'ব পৰা কমপ্লিকেশ্যনসমূহৰ পৰা তেওঁলোকে বাচি থাকিব পাৰে আৰু তেওঁলোকৰ কাৰণে এই পজিশ্যনটো আটাইতকৈ বেছি উপকাৰী বুলি গণ্য কৰা হৈছে সেই উপকাৰী পজিশ্যনটো কি হয় সেইটো আজি আমি জানো আহক যেহেতু হাৰ্টৰ সমস্যা বহুত ব্যক্তিৰ আছে আজিকালি গতিকে এই ভিডিঅ'টো আপোনালোকে সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায় 2018 চনত এডল চিকিৎসকৰ দলে আমাৰ সমীক্ষা এটা কৰিছিল যে সেই সমীক্ষাটোত তেওঁলোকে হাৰ্টৰ সমস্যা থকা ব্যক্তিসমূহৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিছিল বা তেওঁলোকে কিছুমান গৱেষণা কৰিছিল সেই গৱেষণাসমূহৰ পৰা বা সেই পৰীক্ষা নিৰীক্ষাসমূহৰ পৰা তেওঁলোকে এটা সিদ্ধান্তত উপনীত হৈছিল আৰু তেওঁলোকে যেতিয়া তেওঁলোকক পৰীক্ষা কৰিছিল তেতিয়া দেখা পাইছিল তেওঁলোকৰ ইচিজি লোৱা হৈছিল লেফট সাইডে যেতিয়া তেওঁলোকে শুইছিলে হাৰ্টৰ সমস্যা থকা ব্যক্তিসকলে তেতিয়া তেওঁলোকৰ ইচিজিত বহুত বেছি চেঞ্জ আহিছিল কিন্তু যেতিয়া ৰাইট সাইডে শুইছিলে অৰ্থাৎ ৰাইট লেটাৰেল পজিশ্যন অৰ্থাৎ সোঁফালে যেতিয়া কাটি হৈছিলে তেতিয়া তেওঁলোকৰ ইচিজিত বেছি পৰিৱৰ্তন অহা নাছিলে যেনেকুৱা আছিলে ইচিজিত তেনেকুৱাই আছিলে কিন্তু যদি লেফট সাইডে তেওঁলোকে শুইছিলে তেতিয়া বহুত বেছি পৰিৱৰ্তন দেখা পাইছিলে অৰ্থাৎ ৰাইট সাইডে যদি এগৰাকী হাৰ্টৰ পেশেন্টে শুৱে তেতিয়াহ'লে তেওঁৰ সমস্যাসমূহ মিনিমেল হ'ব অৰ্থাৎ কম হৈ থাকিব এই ভিডিঅ'টো যদি আপোনাৰ সঁচাকৈ ভাল লাগে বা ইনফৰ্মেটিভ যদি বুলি ভাবিছে তেতিয়াহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব থ্যাংক ইউ ফৰ ৱাচিং